Good morning. Good morning guys, good morning, welcome to another vlog. আৰু ৰাতিপুৱা উঠিছো, মুখখন ধুইছো, গা পা ধোৱা নাই, যি টি চাৰ্ট পিন্ধি আছিলো এই টি চাৰ্ট ধুই শুইছো কাৰণ বতৰটো ঠাণ্ডা আছিল আমাৰ ইফালে যোৱাকালি, মানে সিমান এটা গৰম পোৱা নাই আৰু ফেন চেন চলাব লগা হোৱা নাই, ব্লেংকেট উৰিব লগা হৈছে। তো গা পা ধোৱা লগা সিমান এটা মানে প্ৰয়োজনবোধ হোৱা নাই, মানে ধুইছে নে নাই সেইটো কাৰণে গা চা ধোৱা নাই আৰু গৈছো মৰ্ণিং উঠিয়ে গুৱাহাটী। তো কালি আৰু হাতত কেমেৰা তুলিবলৈ ইচ্ছা হোৱা নাই আৰু ঘৰত আহি পেলাই, কি ধুনীয়া ঠাণ্ডা বতৰ, এনেকৈ যদি থাকে আৰু ৰ'দ নিদিয়াকৈ মজা আছিল। আৰু মই বহুত লেট ৰে গাইছ, 10 মিনিট লেট হৈ আছোঁ বৰ্তমান সময়তকৈ, সেইকাৰণে স্পীড যাব লগা হৈছে। আৰু এবাৰ বতৰটোৰ ফালেও চাব পাৰে, কেনেকুৱা ধুনীয়া লাগিছে। এনেকুৱা সেউজীয়া পৰিৱেশ ক'ৰবাত দেখা পাইছে আপোনালোকে? নাপায়, আমাৰ এইফালে পাব। আগাতকৈ মানে বেছিয়ে স্পীড ব্ৰেকাৰ আছে আমাৰ এই ৰাস্তাটোত। 100 মিটাৰ পাৰ কৰি আহি এটা স্পীড ব্ৰেকাৰ পায় ৰে ভাই, টাইম মেকআপে কৰিব নোৱাৰি। আৰু মৰ্ণিং বাই এটা চাৰিআলি চাহ একাপ খাই ল'ম, মজাকৈ খাই লৈ গৈ থাকিম। পানী চাক না, আকৌ আহি ইয়াত এটা স্পীড ব্ৰেকাৰ, এইটো পাৰ কৰি এইটো আগত দেখিছেনে, এইটো এতিয়া আৰু উপায়টো নাই। আকৌ বৰষুণ দিলে গাইছ, মাৰি থাকা। এনেকুৱা ইমান এইবাৰ জল্দি ঠাণ্ডা পৰিব বুলি ভবা নাই দেই। ঠাণ্ডা আকৌ ৰ'দ দিলে গৰম লাগে নেকি গম নাপাওঁ, কিন্তু যিটো মানে মটি গতি পাইছোঁ, ফিলটো ঠাণ্ডা লৈছোঁ আৰু আগতীয়াকৈ। এই ইনোভাখনে মোৰ লগত চাৰিআলিৰ পৰা আহি আছে জেদা জেদিকৈ, মোৰ দেৰি হৈছে কাৰণে মই স্পীড চলাইছোঁ। তোৰ আৰু কি স্পীড চলাইছা? এটা কথা ৰাইট কি গম পায়নে, নেশ্যনেল হাইৱেত যদি গাড়ী চলাই ন মাইলেজটো অলপ পায়। ইয়াত মোৰ দেখাই আছে 17.6, আৰু যদি মই চিটিত চলাওঁ ন এইটোকে ঘূৰি দেখাব আকৌ 16। নেশ্যনেল হাইৱেত মানে সঁচাকৈ মাইলেজ দিয়ে গাড়ী, চিটিত মাইলেজটো কম পায়। মজাকৈ 80 স্পীড লগাই আহি আছোঁ। মিনিমাম 3 বছৰ এই লখৰাৰ পৰা পল্টন বজাৰ ৰাস্তাটোত নাহিবই পাৰালৈকে। ব্ৰিজ বনোৱা ষ্টাৰ্ট কৰিছে ৰে ভাই, চাওক না কি জাম, এই পৰিস্থিতি। এইফালে ব্ৰিজ বনাই আছে আৰু এইফালে ওৱান ৱে কৰি দিছে, সেইটো কাৰণে জাম। গাড়ী হিলাই নাই মোটামুটি বহুত দূৰৰ পৰা হৈছে। আৰু গাইছ এই চাওকচোন কি লিখিছে, মিষ্টাৰ গড়। এইটো চাওক, বাহ মিষ্টাৰ গড়, বেলেগ আৰ্টিষ্ট কিন্তু এইজন দেই ভাই। চাহ খাব সোমাইছিলোঁ, বিহাৰীবিলাকৰ টেলেণ্ট আছে কিন্তু দেই। বিহাৰীবিলাকৰ টেলেণ্ট আছে কিন্তু, চাহ হওক, চুলি কাটা নাপিত হওক। এইফালে আৰু মোৰ পিছফালে কোনে লগালে ভাই, যাব নাই এতিয়া, লগটোতো হ'ল। চাহ হওক, চুলি কাটা নাপিত হওক, আৰু কি পাণ বনোৱা হওক, গোটেইখিনি জানে কিন্তু দেই, টেলেণ্ট ভৰপূৰ আছে। ৰাতিপুৱা আহোঁতে একো খাই অহা নাই, এতিয়া চাহ খাব সোমাইছিলোঁ, চাহ একাপ খালোঁ, খাই লৈ এতিয়া মই গৈ আছোঁ পল্টন বজাৰৰ ফালে। পিছফালে চালা ইমান কাষত লগাই থৈ দিয়ে না গাড়ীবোৰ পুৰা। এতিয়া গাইছ ইয়াৰ পৰা মোৰ যাত্ৰা আছে কিমান কিলোমিটাৰ, কৈ মোবাইল, এইটো মোবাইল চালা
ৰ'ব দেই চাই সময় হৈছে এতিয়া কিমান 8:40 9টাত পাই যাব লাগে ঘৰ 9টাত নে আৰামছে পাব লাগে ক'ত 8:40 9টাত পাই যাম ঘৰ মই যে কি বকি আছোঁ ন গাইজ মই পাই যাম 10টাত ঘৰ পূৰা কমপ্লিট ইয়াৰ পৰা আৰু মোৰ বেক কেমেৰাৰ পিছফালে মই কিবা সেই লগাইছিলোঁ তো সেইটো খুলি দিছোঁ এতিয়া কেমেৰা কোৱালিটিটো চাওকচোন এতিয়া বেছি মজা আছে ভাই যা 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 সি উৰা আহিছে মচনাত আহিছে আকৌ কোনে কি লাইট মাৰি দিয়ে ৰে ঘূৰাব জেগা নাপায় আৰু এই মামাহঁতৰ এতিয়ালৈ যাবই হোৱা নাই ভাই 8:46 হ'ল মই ছিট বেল্টটো লগোৱা নাছিলোঁ ন ধৰিলে থাপকে নাই ফাইন চাইন কাটা নাই বাৰু এই জেগাখিনি কাৰোবাৰ চিনাকি লাগিছে যদি এটা কমেণ্ট কৰি দিবচোন বুজিছেনে এটা কমেণ্ট বিচাৰিছোঁ মই আপোনালোকৰ পৰা ৰাত গাইজ পুৰা ফাইনেলি চালা ই আহি আছে মোবাইল টিপি ময়ো আহি আছোঁ মোবাইল টিপি এনে ভাই দেখা না 9:37 আহি পাই গ'লোঁ মই ঘৰ পৰা নাই বাৰু আৰু অলপ দূৰ আছে 10 মিনিট লাগিব ইয়াৰ পৰা কিন্তু কথাটো হ'ল কি লাইটটো জ্বলাই লওঁ আজিৰ পৰা ঠিক ইলেকশ্যনৰ ঠিক আগতে চাগে ভিডিঅ' এটা বনাইছিলোঁ ভিডিঅ'টো মানে এনেকৈ বনাইছিলোঁ যে অলপ পৰিৱৰ্তন কৰিব লাগে বুলি বনাইছিলোঁ আৰু ইলেকশ্যনৰ আগত যে স্মাৰ্ট মিটাৰ যদি বিজেপি জিকে এইবাৰ ডেভেলপ হিচাপে কি হ'ব আমাৰ ধৰক অসমতে ধৰক গাঁৱতে ধৰক ডেভেলপ কি হ'ব তাৰে নতুন গাছকেইখন মানে নমাই পেলাই গাড়ী চলাব মানে উপায় নাই আৰু দেখিছেনে কেনেকৈ বজাই যায় তো নতুন কি হ'ব মই কৈছিলোঁ তেতিয়া স্মাৰ্ট মিটাৰ এতিয়া আমাৰ নতুনকৈ এটা বহাব ইয়াতে স্মাৰ্ট মিটাৰ গাঁৱে যিমান মানে আমিতো খালি গাঁৱৰ মানুহ ন আমাৰ এইফালে স্মাৰ্ট মিটাৰ তেনেকুৱা নাছিলে আগতে কেৰাচিনত পোহৰ দি আমি লিখা পঢ়া কৰা মানুহ এতিয়া লাইনটো হ'ল বাৰু লাইন চাইন আছে বাৰু লাইনত এতিয়া মানে অভ্যাস হৈ গ'ল আমাৰ তাৰপিছত বিল অহা হ'ল লাইনৰ বিলটো দিয়া হ'লোঁ ঠিকে আছে বিল পে'মেণ্ট কৰি আছোঁ ফ্ৰিজ চিজ হ'ল লাহে লাহে এতিয়া ডেভেলপ হ'ল চবেই ফ্ৰিজ চিজো হ'ল কিছুমানৰ ঘৰে এচিও হ'ল কিন্তু মানে লাইনৰ বিলবোৰ তেতিয়া আহিছিল এতিয়া কাৰোবাৰ 300 কাৰোবাৰ 200 এতিয়া মানে মই কৈছিলোঁ যেতিয়া বিজেপি গভৰ্ণমেণ্ট জিকিব তেতিয়া স্মাৰ্ট মিটাৰ হ'ব স্মাৰ্ট মিটাৰ এনেকুৱা হ'ব যে আপোনালোকে মানে ৰিচাৰ্জ ভৰাই থাকিব লাগিব মোবাইলৰ নিচিনাকৈ যেনেকৈ মোবাইলৰ ডাটাটো 1.5 GB দেই সেইটো শেষ হ'লে আকৌ এক্সট্ৰা ডাটা 19 টকা বা যিমান ভৰাই আৰু এক্সট্ৰা ডাটা লাগে যিমানখিনি লাগে সিমানখিনি এক্সট্ৰা মাৰি দিলে তো চলি থাকিল ডাটাটো ঠিক তেনেদৰে লাইনৰ বিলটো তেনেকুৱা হ'ব আপোনালোকে ধৰক 200 টকা ভৰালে যদি দিনটো ফেন এচি ফ্ৰিজ মটৰ আৰু কিবাখিনি চলাই তেতিয়াহ'লে হয়তো 200 টকা আপোনাৰ এদিনতে শেষ হ'ব পাৰে মাহটো যোৱাটো দূৰৰ কথা তো এতিয়া মানে তেনেকুৱা হৈছে এতিয়া অলপ মইতো প্ৰব্লেমত পৰিমেই মোৰ লগত চবে পৰিব দিয়ক সেইটো কাৰণে মই খুচি মইতো পৰিমেই মইতো ভৰাবই লাগিব ৰিচাৰ্জটো আৰু মোৰ লগত চবে ভৰাব কাৰণ চাওক এটা কথা কি গম পায় ন এতিয়া আমি মানে আমাৰ হাতত এণ্ড্ৰইড মোবাইল আছে প্ৰব্লেম নাই গাঁৱৰ কিছুমান এনেকুৱা মানুহ আছে যি নেকি এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰিব জানে যদিও মানে ৰিচাৰ্জ চিচাৰ্জৰ কিমান এটা অভিজ্ঞতা নাই তো সেইবোৰৰ কাৰণে কি হ'ব গম নাপাওঁ কিন্তু এতিয়াতো আমাৰ ইফালে আহিবই চাগে অলপ আগে পিছে হৈছেই আমাৰ ঘৰৰ পৰা আগফালে হৈছে পিছফালেও হৈছে মাজতে আমি পঢ়ি আছোঁ আমাৰ ইফালে হোৱা নাই তো আমাৰ ইফালে হ'ব মানে স্মাৰ্ট মিটাৰটো হ'ব আমাৰ ইফালে হোৱা নাই যদিও হ'ব খুব কম সময়ৰ ভিতৰত 2-3 মাহৰ ভিতৰত হৈ যাব আৰু তো সকলোকে মানে পৰিৱৰ্তনৰ কাৰণে সকলোৱে পৰিৱৰ্তন বিচাৰিছিল আৰু পৰিৱৰ্তন আমি নিশ্চয় পালোঁ তাৰ বাবে সকলোকে বহুত ধন্যবাদ দিছোঁ আৰু আকৌ আগন্তুক 5 বছৰ মই মোৰ ফালৰ পৰা বিজেপি গভৰ্ণমেণ্টৰ কাৰণে ভোটটো যাব মই য'তে নাথাকোঁ কিয় যিমান দূৰত নাথাকোঁ কিয় কষ্ট কৰি হ'লেও মই ভোটটো বিজেপি গভৰ্ণমেণ্টক মই দিমেই মোৰ ভোট কেৱল বিজেপি গভৰ্ণমেণ্টৰ ওচৰতে যাব তাত বাহিৰে বেলেগত নাযায় আৰু তাত বাহিৰে বেলেগ দলো নাই বাৰু দিবৰ কাৰণে ভাল দল সেইকাৰণে মই মানে এতিয়া বুকুত ডাঠ মাৰি কৈছোঁ পৰিৱৰ্তন আহিছে আমি আঁকোৱালি ল'ব লাগে আৰু ভাল লাগিব সকলোৰে মানে যেতিয়া স্মাৰ্ট মিটাৰ হ'ব তেতিয়া ভাল লাগিব আৰু বহুত কিবাখিনি হ'ব আগন্তুক দিনত মই এতিয়া ক'ব নোৱাৰোঁ আৰু এইটো ভৱিষ্যতবাণী মই কৈ থৈ দিছিলোঁ এইটো ভিডিঅ' মই কেতিয়া আপলোড দিছিলোঁ মই চাম আজি ইউটিউবত ঘৰত গৈ তো সেইটো পালে কালি মই সৰুকৈ ক্লিপ এটা অহাকালি ভিডিঅ'টো লগাই দিম তো চাব আপোনালোকে
সকলোৱে মই ভৱিষ্যতবাণীটো আজিৰ পৰা 4 মাহ 5 মাহ আগত কৰি থৈ দিছিলোঁ এইটো এতিয়া ফলিলে তাৰ বাবে মোক থেংক ইউ এটা দিব নালাগে এটা ছাবস্ক্ৰাইব কৰি থৈ দিম ঠিক আছে পাই গ'লোঁ ঘৰ আহি মোৰ একচুৱেলি ইয়াৰ পৰা আৰু কেই মিনিট লাগিব 41 হৈছে ইয়াৰ পৰা লাগিব আৰু 5 মিনিটত পাই যাম চ' বাই বাই সকলো আহা পাইছেনে নাই পোৱা ন পাব ৰ'ব গাড়ী আপাৰ এখন মাৰি আহিছে আগফালৰ পৰা আপাৰত মুখখন পূৰা স্পষ্টকৈ দেখা পাই যাব পাইছেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গুড নাইট বাই বাই